ধুবুৰী মুদলি ওদালগুৰিৰ ডিমাকুচি দৈমুনগৰীত অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক কেন্দ্ৰীয় অধিৱেশন হাজাৰ হাজাৰ লোকৰ উপস্থিতিত প্ৰাণ পাই উঠিছে বড়ো জনগোষ্ঠীৰ কলা সংস্কৃতি বড়ো জনগোষ্ঠীৰ ভাষা সাহিত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ মধুৰতম প্ৰয়াস জনগোষ্ঠীটোৰ বৃহৎ জাতীয় সংগঠনটোৰ লোকাৰণ্য পৰিৱেশত বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সভাপতি ডক্টৰ সুৰজ নাৰ্জাৰীয়ে পতাকা উত্তোলন কৰি বড়ো সাহিত্যক বিশ্বৰ বুকুত জিলিকাই তোলাৰ প্ৰয়াস আৰু কৰণীয়ৰ কথা উল্লেখ কৰে সভাপতিগৰাকীয়ে নৱপ্ৰজন্মৰ বিনম্ৰ প্ৰয়াসেৰেহে এই সংস্কৃতিক জীয়াই ৰাখিব পৰা যাব বুলি ক'লে সভাপতি ডক্টৰ নাৰ্জাৰীয়ে আমি আমাৰ বড়ো সাহিত্য সভাৰ উদ্দেশ্য হ'ল বড়ো সাহিত্য আকৌ উজ্বলি উঠক পৃথিৱীৰ বুকত আমি ইয়াৰ মাধ্যমে দিয়েই জীয়াই থাকিম আমি ভাষাটো সবেই আমাৰ যিহেতু এইটো ফেকাল্টি মানুহৰ এতিয়া যোগ্যতা সবেই যে আমাৰ নৱপ্ৰজন্ম যদি ইয়াত যদি হাত নিদিয়ে তেওঁলোকে যে আগুৱাই নাহে এইটো সম্ভৱ নহয় গতিকে আমি ইয়াৰ পৰা কনচেনট্ৰেশ্যন দিব লাগিব মনোযোগ দিব লাগিব আমি সাহিত্য সৃষ্টি কৰিম আৰু ইয়াৰ মাধ্যমে আমি ঐক্যৰ বন্ধনটো আমি জাতীয় সংহতি সেইটোত থাকিবই আমি সাহিত্যটো কাৰো অনিষ্ট সাধন নকৰে সাহিত্য যেতিয়া কৰিব যেতিয়া আমি উন্নতি লাভ কৰিম ইফালে বড়ো সাহিত্য সভাৰ অধিৱেশনস্থলীত উপস্থিত হৈ ভাষা সাহিত্যক কেনেকৈ জাউতিযুগীয়া কৰিব পৰা যাব সেই সম্পৰ্কে ব্যাখ্যা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ তো বড়োসকলেও বড়ো ভাষা সাহিত্যৰ লগতে বড়োৰ ইতিহাস কছাৰীসকলৰ ইতিহাস এই বিষয়ে সবতে মানে নিজক ইন্ট্ৰডাকশ্যনৰ লগতে মানুহক জনাব লাগে তেতিয়াহে মানুহে জানিব বড়োসকলৰ কালচাৰ কি বড়োসকলৰ লেংগুৱেজ কি বড়োসকলৰ সভ্যতা সংস্কৃতি কেতিয়াৰ পৰা আৰম্ভ গতিকে ব্যক্তিগত ইনিচিয়েটিভ গতিকে এই অধিৱেশন বা তেনেকুৱা ধৰণৰ অধিৱেশনৰ দ্বাৰা প্ৰত্যেকজন বড়ো মানুহৰ মনত এটা নিজৰ জাতিৰ ভাষা বা সাহিত্যৰ প্ৰতি এটা মানে উদয় হয় মানে মৰম ভালপোৱা উদয় হয় চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈছে সাহিত্য উৎসৱ বড়ো জনগোষ্ঠীৰ সাহিত্য সংস্কৃতিক বিশ্বমুখী কৰাৰ বাবে যিসকল ব্যক্তিয়ে বিশেষ ভূমিকা লৈছিল সেইসকল ব্যক্তিক সোঁৱৰণ অধিৱেশনস্থলীত আটাইকেইটা দিনতে অনুষ্ঠিত হৈছে বড়ো ভাষা সাহিত্যৰ আলোচনাৰ লগতে সাংস্কৃতিক অনুষ্ঠানো অধিৱেশনস্থলীৰ পৰা বড়ো ভাষা সাহিত্য আৰু সংস্কৃতিক বিশ্বমুখী কৰাৰ বাবে চলোৱা প্ৰয়াসৰ কথা উল্লেখ এপছুৰ সভাপতি দীপেন বড়োৰ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰি বড়ো ভাষাকো কেনেকৈ বিশ্বৰ দৰবাৰলৈ লৈ যাব পাৰি তাৰ কথাও ক'লে এপছুৰ সভাপতিগৰাকীয়ে সাহিত্য সভা আমাৰ আত্মা আমাৰ জীৱন আৰু বড়ো সাহিত্য বড়ো ভাষা বড়ো মাধ্যম আমি বিশ্ব দৰবাৰত লৈ যাবৰ কাৰণে এই ভাষা আৰু যি আমাৰ সাহিত্য সেইটো আমি অহৰহ আমি প্ৰচেষ্টা চলাইছোঁ আমাৰ যিবিলাক প্ৰয়োজনীয় ব্যক্তি যিবিলাক সাহিত্যিক আৰু সাহিত্য সভা সংগঠন হিচাপে নিৰবিচ্ছিন্নভাৱে এই ভাষা আৰু মাধ্যম আৰু সাহিত্য সৃষ্টিৰাজিৰ কাৰণে যি এটা ত্যাগ আৰু যি এটা তেওঁলোকে কষ্ট কৰিছে আমি কম সময়ৰ ভিতৰত যিখিনি সাফল্য অৰ্জন কৰিব পাৰিলোঁ বড়ো ভাষাক এইচ চিডিউলত অন্তৰ্ভুক্তৰ কাম আৰু বড়ো ভাষাক অসমৰ সহযোগী ৰাজ্যিক ভাষা মৰ্যাদাৰ কাম সেইখিনিলৈকে আজি মানে খুব সুচাৰুৰূপে সমাপ্ত হৈছে আৰু আমি আগুৱাই যাব লাগিব উল্লেখ্য যে 12 জানুৱাৰীত অন্ত পৰিব বড়ো সাহিত্য সভাৰ 64 সংখ্যক এই অধিৱেশন ওদালগুৰিৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানৰ সৈতে মুছাদ্দিক হুছেইনৰ ৰিপৰ্ট প্ৰতিদিন টাইম